প্ৰভু ভগৱন্ত অনাথ দাস কহৰি আপুনি ৰাখন্ত ইয়েতে বোলতে উপজিল প্ৰেম ভাৱ মনে ৰহিলন্ত বিধি স্মৰি হৰি পাৱ শুনা মন হুয়া হবে শুনা নৰ নাৰী কৃষ্ণ কথা সময়ে কোনাহি উপকাৰী ঈশ্বৰৰ ইচ্ছা কনে দেখা কৰি মন বৈকুণ্ঠৰ ভকত ককৰয় পতন ইয়েতে আপোন ইচ্ছা হবে পুৰি হৰি বান্ধৱ কৃষ্ণক মাত্ৰ ভজা যত্ন কৰি দেৱে হলে অল্পতে সন্তুষ্ট কৃপাময় হৰি প্ৰীতি ভলে কিছু অগুপন হয় এই প্ৰভু কৃষ্ণ দেৱৰ একান্ত ভক্ত স্বয়ং মুখ্য আদি কৰিয়ে কোনো ইচ্ছা নকৰ ভকতিৰ ফল তাৰা ভকতি কচাৱে নিৰন্তৰে ভাগৱতে এই অৰ্থ গাৱে এই ধৰ্ম নষ্ট ভইলে পাপ বাহিল ইহাত ইয়াৰো গুণি চাৱা কলি মিলালে বিঘাত জানি ধৰ্মে কৰ্মে কিছু নকৰি যতন সৰ্বক্ষণে কৰিও শ্ৰৱণ কীৰ্তন বৈষ্ণৱৰ নিজ দাস গোপাল চৰণ কৰয় কাকুতি শুনি ইউক সৰ্বজন আমাৰ কুশল চিন্তি সাধা নিজ কাম সুদৃঢ় বিশ্বাস কৰি বোলা ৰাম ৰাম হৰি এতিয়া আমাৰ পদবন্ধে সুন্দৰকৈ উল্লেখ কৰিছে যে বৈকুণ্ঠ পালেগেও বৈকুণ্ঠৰ পৰা পতন হ'ব লগা হৈছিল জয় বিজয়। এতিয়া আমি ভকতিৰ বলে আমি বৈকুণ্ঠলৈ জখলাডাল বান্ধিব লাগিব আৰু ভগৱন্তৰ ওপৰত আমাৰ বিশ্বাস থাকিব লাগিব। এতিয়া বিশ্বাস হৈছে তিনি প্ৰকাৰ। এটা হৈছে অকল বিশ্বাস, এটা হৈছে দৃঢ় বিশ্বাস আৰু ৩ নম্বৰটো হৈছে সুদৃঢ় বিশ্বাস। এই সুদৃঢ় বিশ্বাসটো হ'বলৈ হ'লে ভগৱন্তই সঁচা, বাকী সকলোবিলাক মিছা।
এতিয়া ভগৱন্তই সমস্ত বিশ্ব ব্ৰহ্মাণ্ডখন চলাই আছে আৰু এই ভগৱন্ত অতীতো আছিলে এতিয়াও আছে আগলৈও থাকিব সেইকাৰণে ভগৱন্তই আদ্য কল্পতে সাংখ্য নাৰায়ণৰ আগত ব্ৰহ্মাৰ আগত কৈ থৈ গৈছে হে ব্ৰহ্মা মোৰ জন্মও নাই মৃত্যু নাই মই অজ ব্ৰহ্ম তথাপিতো মই ভকতৰ মনোবাঞ্ছা পূৰণৰ হেতু ধৰাধামত যুগে যুগে অৱতাৰ ধাৰণ কৰিব লগা হয় আৰু ভগৱন্তই সৰ্বমুঠ এই ধৰাধামলৈ ভকতৰ মনোবাঞ্ছা পূৰণৰ হেতু 24 বাৰ আহিব লগা হৈছিল কেতিয়াবা কলা অৱতাৰে কেতিয়াবা অংশ অৱতাৰে কেতিয়াবা আকৃতি অৱতাৰে এনেকৈ 24 বাৰ এই ধৰাধামলৈ আহিব লগা হৈছিল আৰু এই কথাকেইটাকে সুন্দৰকে আদ্য কল্পতে সাংখ্য নাৰায়ণে ব্ৰহ্মাৰ আগত কৈ থৈ গৈছে কি বুলি কৈছে এই স্বভাৱতে অজময়ী জন্ম নাহি যায় ভক্তৰই চাই মই ধৰো অৱতাৰ ইয়াৰো এক গোটই আছে পৰম কাৰণ মোৰ যশ গুণ কৰি কৰিব কীৰ্তন হে ব্ৰহ্মা মোৰ জন্ম নাই মৃত্যু নাই মই অজ ব্ৰহ্ম ভগতৰ মনোবাঞ্ছা পূৰণৰ হেতু বাৰে বাৰে মই ধৰাধামত অৱতাৰ ধাৰণ কৰিব লগা হয় আৰু মোৰ এই গুণানুকীৰ্তনবিলাক শ্ৰৱণ কীৰ্তন কৰি কলিযুগৰ নৰমনিচ ইয়াৰ পৰা উদ্ধাৰ হ'ব পাৰিব এতিয়া এইখিনি কৰিবলৈ হ'লে কি হ'ব আমাৰ ভকতি দিশটো লাগিব এতিয়া ভকতি কি বস্তু আমি জানিব লাগিব ভকতি গোটাই নে জুলিয়াই নে খায় নে পিন্ধে নে ভকতিটো আমি বুজি পাব লাগিব এতিয়া ভকতি সম্পৰ্কে এটা মই কাহিনী কৈছো গুৰু চৰিত্ৰৰ পৰা গতিকে এই কথাবিলাক আমাৰ প্ৰতিটো কথাই আহাৰে হিমজুৰ সোমাই যাব লাগিব হৃদয়ংগম হ'ব লাগিব তেতিয়াহে ভকতি কি বস্তু আমি বুজি পাম এতিয়া শংকৰ গুৰুৱে যেতিয়া চকুৰি ভকতক লৈ পেলাই নাম প্ৰসংগ কৰি আছিল নাম প্ৰসংগ কৰি থাকোঁতে এজন দৰিদ্ৰ সীমাৰেখাৰ তলৰ ভকত আছিল আৰু এই ভকতজনে দিন হাজিৰা যদি নকৰে পৰিয়ালটো চলিব নোৱাৰে আৰু নামঘৰলৈ গুৰুজনৰ ওচৰত নামলৈকো যাবলৈ মন থাকে আৰু দিন হাজিৰা নকৰিলে পৰিয়ালটো চলিব নোৱাৰে এদিন গুৰুজনে নাম প্ৰসংগ কৰি থকা ওচৰৰ এটা নামঘৰতে মানুহৰ ঘৰত দিন হাজিৰা কৰি আছে এতিয়া দিন হাজিৰা কৰি থাকোঁতে তেতিয়া আপোনালোকে জানিবই যে ধনী মানুহৰ ঘৰত কাম কৰা মানুহৰ লগালে বহুত চোকা নজৰ ৰাখে আইগৰাকীয়ে ঘৰৰ পৰা চাই আছে গুৰুজনে যেতিয়া জয় শুনি দিয়ে ঔ হৰি ঔৰাম বুলি কয় তেওঁ শব্দটো কাণত স্পৰ্শ হোৱাৰ লগে লগে দাখন লৈ কাম কৰি থাকে দাখন মাটিত শুই পৰে আৰু হাত দুটা এনেকৈ লৈ কৃষ্ণ কৃষ্ণ কৰি থাকে আৰু যেতিয়া নামৰ নাম প্ৰসংগ শেষত দবা কাণ বজাই দিয়ে কাম কৰি থকাৰ পৰতে হাতৰ পৰা দাখন হৈ পৰে কৃষ্ণ কৃষ্ণ থাকে এতিয়া আইগৰাকীয়ে ঘৰৰ পৰা চাই আছে ধুনীয়াকৈ দুপৰীয়া যেতিয়া আহাৰ মুঠি খাবলৈ দিলে
আইগৰাকীয়ে সুন্দৰভাৱে তেওঁ সুধিছে যে বোপা তোমাৰ কামো এনে অহা নাই আৰু মোৰ মূল্য কেতিয়াও এনে অহা নাই গতিকে মাজে মাজে তুমি যে দাখন পেলাই এনেকৈ থাকা কি কৰি থাকা তেতিয়া সেই ভকতজনে কৈছে বোলে আই প্ৰকৃতাৰ্থত মোৰ গুৰুজনাৰ ওচৰত নামলৈকো যাবলৈ মন থাকে আৰু দিন হাজিৰা নকৰিলে মই পৰিয়ালটো চলিব নোৱাৰো গতিকে মই নিৰুপায় তেতিয়া আইগৰাকীৰ হৃদয় গলেই যে অহা কালিলৈ তুমি কাৰো ঘৰত দিন হাজিৰা কৰিবলৈ যাব নালাগে এদিনৰ হাজিৰা মই বেছিকে দিম অহা কালিলৈ তুমি গুৰুজনৰ ওচৰত নামলৈকে যাবা কথা মতে কাম আৰু তেওঁ সেই ভকতজনৰ আপোনাৰ হ'বৰ দৰে এযোৰ উপযুক্ত সাজ পোছাক নাছিল পুৰণা যি আছিল তাকে পিন্ধি পুন্ধিয়াৰ মানে নামঘৰলৈ গ'ল আৰু তেওঁ নামঘৰ গৈ পোৱাৰ প্ৰাক মুহূৰ্তত গুৰুজনে নাম প্ৰসংগ নাম লগাবলৈ আৰম্ভ কৰিছে চকুৰি ভকতক লৈ আৰু নামঘৰৰ বাহিৰতে তেওঁ বহি থাকিলে এঘণ্টা সময় নাম শুনিলে চকুৰিজন ভকতৰ কোনো এজন ভকতে আহক বহক বুলি এষাৰ মাতো নিদিলে আৰু এঘণ্টা সময়ৰ পাছত গুৰুজনে সুন্দৰকে দাপোনত চাই আছে এজন মানে উপযুক্ত ভকতে নামত অংশগ্ৰহণ কৰা নাই এতিয়া গুৰুজনে 4জন ভকতক পঠিয়াই দিলে যোৱাচোন আপোনালোকে যাওকচোন সেই ভকতজনক প্ৰসাদ খাব হ'ল মাতি দিয়ক ভিতৰলৈ এতিয়া 4জন ভকতে গৈ তেওঁক ক'লে যে গুৰুজনে আপোনাক ভিতৰলৈ প্ৰসাদ খাবলৈ মাতিছে তেতিয়া ভকতজনে কি ক'লে মই প্ৰসাদ খালোহেঁতেন ইয়াত ভকত আছে কিন্তু ভকতি নাই এই বুলি ক'লে কৈ তেওঁ তাৰ পৰা উঠি গুচি গ'ল তেতিয়া 4জন ভকতে কৈছে তই চালা কোন ভকত য'ত স্বয়ং গুৰুজন থাকোঁতে ভকত আছে ভকতি নাই বুলি ক'বলৈ আহিছে এতিয়া ভকতি কি বস্তু লাগে এতিয়া শংকৰ গুৰুক 4জন ভকতে সুধিছিলে ভকতি কি বস্তু এতিয়া সেইদিনা তাত মাধৱ উপস্থিত নাই 4জন ভকতক ক'লে আপোনালোকে ভকতি মাধৱৰ ঘৰৰ পৰাই লৈ যাব 4জন ভকতে ডাঙৰ ডাঙৰ 4টা মোনা চিলাই লৈ গৈছে ভকতি নিবলৈ মাধৱৰ ঘৰ গৈ পালে মাধৱে পদূলিৰ পৰা আগুৱাই নি তেওঁলোকক বাহিৰত ভৰি হাত ধুৱাই ভিতৰত কট পাৰি বহাই সেৱা সৎকাৰ কৰি চাহ জলপান যি পাৰিলে আপ্যায়ন কৰাই পুনৰ তেওঁলোকক আগুৱাই পঠাই দিলে পিছদিনা নাম প্ৰসংগ শেষ গুৰুজনক এতিয়া 4জন ভকতে ধৰিছে কালিতো আমি মাধৱৰ ঘৰলৈ গ'লো 4টা ডাঙৰ ডাঙৰ মোনা চিলাই লৈ গ'লো মাধৱেতো আমাক ভকতি নিদিলে তেতিয়া শংকৰ গুৰুৱে সুধিছে বাৰু আপোনালোকে কওকচোন গৈ পোৱাৰ লগে লগে কি কৰিছিলে কৈছে গৈ পোৱাৰ লগে লগে পদূলিৰ পৰা আগবঢ়াই নি ভৰি হাত ধুৱাই ভিতৰত কট পাই বহুৱাই চাহ জলপান আপ্যায়ন কৰে সেৱা সৎকাৰ কৰে গোটেই কথাখিনি কৰে তেতিয়া কৈছে ভকতিহে বেলেগে ভকতি নাই এতিয়া ভকতি ক'ত থাকে মাধৱ পুৰুষে নামঘোষাত লিখিছে কি বুলি কৈছে হিয়াৰ মাজে নামৰ ভাঙাৰ মুখে বাজ ৰাম নামে মাৰণা মাৰিয়া পাপক তকৰ ক্ষয়
গাঁও নহয় গতিকে ভকতি ক'ত থাকে হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজোৱা হয় আমাৰ হৃদয়ত নামৰ ভাণ্ডাৰ থাকে আৰু সেইটো আমি মুখে প্ৰকাশ কৰিব লাগিব আমি দিনটোত যিমানবাৰ ৰাম নাম লম যিমানবাৰ কৃষ্ণ নাম লম সিমানে আমাৰ ভিতৰখন চফা হয় আৰু ওপৰখন চফা কৰিবৰ কাৰণে আমি চাফ চাবোন ব্যৱহাৰ কৰোঁ কিন্তু কলিযুগত আমি ভিতৰখন চাফা কৰিবলৈ হ'লে ৰাম নামৰ চাবোন মাৰিব লাগিব এতিয়া ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ মানে বহুত ঠাইত তীৰ্থবিলাক আছে এই তীৰ্থবিলাকত গৈ ভকতসকলে যেতিয়া স্পৰ্শ কৰে তীৰ্থবিলাকে পবিত্ৰ হয় ভকত কিন্তু কেতিয়াও পবিত্ৰ নহয় এতিয়া হায়দৰাবাদত মহা কুম্ভ মেলা হৈ গ'ল আমাৰ অসমৰ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ গৈছে অসমৰ বিভিন্ন প্ৰান্তৰ মানুহ গৈছে যিবিলাক পাপী মানুহ এইবিলাক গৈছে তাত স্নান কৰিবলৈ তাত গংগা যমুনা সৰস্বতী তিনিখন নদী একেলগে পৰি ঘূৰি আছে আৰু ত্ৰিবেণী সংগম বুলি কৈছে আৰু তাত হেনো স্নান কৰিলে আমাৰ পাপবিলাক নাইকিয়া হয় এতিয়া পাপবিলাক যিসকলে লৈ পেলাই তাত ধুই গুচি হ'বলৈ গৈছে নহয় যিসকলে য'তে কাপোৰ কানিখিনি খুলি থৈ যায় পাপবিলাক তাতে গৈ থাকে আৰু স্নান কৰি যেতিয়া উঠি আহে আৰু লগতে পাপটো ধুই গুচি আহে গৈছে পাপেও এৰি নিদিয়ে বোলে এতিয়া আমি ভাৰতবৰ্ষত যিমানবিলাক তীৰ্থ আছে এই তীৰ্থবিলাকত গৈ পেলাই ভকতসকলে স্নান কৰি তীৰ্থবিলাকে পবিত্ৰ হয় ভকত কিন্তু কেতিয়াও পবিত্ৰ নহয় সেইকাৰণে শংকৰপুৰে ভক্তি ৰত্নাকৰ পুথিত উল্লেখ কৰিছে কি বুলি কৈছে গংগা আদি কৰি যত তীৰ্থ নিৰন্তৰ নিৰ্মল হয় মাত্ৰ পাপ শৰীৰৰ এতিয়া গংগা মানে হৈছে পানী পানীত যদি আপুনি স্নান কৰে ঘৰৰ টিউবৱেলটোতে গা ধুৱক ব্ৰহ্মপুত্ৰতে ধুৱক ইয়াৰ পৰা গৈ যদি আপুনি সাগৰটো ধুৱে পৰশুৰাম কুণ্ডটো যদি ধুৱে ওপৰৰ মলিখন যাবই এতিয়া ভিতৰৰ মলিখন যাবৰ কাৰণে কি কৰিব লাগিব আমি বাহিৰে ভিতৰে শুদ্ধ হ'ব লাগিব নহয় তেতিয়া কি বুলি কৈছে হে ভক্তৰ সংগে বাহিৰে ভিতৰে শুদ্ধি কৰে হেন ভকতক সেৱা নকৰিবে কোনৰে এতিয়া ভকতৰ সংগলৈকে আহি আমি ভগৱন্তৰ গুণানুকীৰ্তন আমি শ্ৰৱণ কীৰ্তন কৰাৰ লগে লগে আমাৰ বাহিৰে ভিতৰে শুদ্ধ হ'ব এতিয়া আমাৰ মুখ হৈছে দুখন এখন মুখে আমি পচা দেহটোক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে আমি আহাৰ খাই থাকোঁ আৰু দ্বিতীয়খন মুখ হৈছে কৰ্ণপথ আমি এতিয়া দ্বিতীয়খন মুখে আহাৰ খাই আছোঁ কৰ্ণপথেদি আৰু এই কৰ্ণপথে খোৱা আহাৰটো কি আহাৰটো আত্মাৰ আহাৰ বুলি কৈছে সেইকাৰণে মাধৱ পুৰুষে উল্লেখ কৰিছে হে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তৰ জলৰ ৰজতে কমলা যেহে নখৰত কালে স্বভাৱতে নিৰ্মল
স্বভাৱতে হুয়নি মল এতিয়া কৰ্মৰ পথেদি আমাৰ ভগৱন্তৰ প্ৰৱেশ কৰি ভিতৰত থকা যিমানবিলাক লেতেৰা বস্তু আছে এই লেতেৰা বস্তুবিলাক চাফা কৰি পেলায়